অসম সাহিত্য সভাৰ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান উপসমিতিৰ উদ্যোগত চতিয়াৰ ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ সহযোগত বৈদিক গণিতৰ আমোদজনক ক্ৰিয়াকলাপ শীৰ্ষক বিষয়ৰ ওপৰত এদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয়। ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ বিজ্ঞান শিক্ষক নৱজ্যোতি ওজাই আঁতধৰা কৰ্মশালাৰ উদ্বোধনী সভাৰ সভাপতিত্ব কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অঞ্জুৰাণী বৰাই। কৰ্মশালাখন উদ্বোধন কৰি ভাষণ প্ৰদান কৰে চতিয়া শাখা সাহিত্য সভাৰ সভাপতি ডক্টৰ দিলীপ ভূঞাই। চতিয়াৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ ওজাই আদৰণি ভাষণ প্ৰদান কৰে। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান উপসমিতিৰ কাৰ্যকৰী সভাপতি ৰিপুঞ্জয় বৰদলৈ। বৰদলৈ ১৫০ শতাধিক ছাত্ৰ ছাত্ৰীসকলৰ মাজত বৈদিক গণিতৰ আমোদজনক ক্ৰিয়াকলাপ কৰি পৰিৱেশটো ৰঙীন কৰি তোলে। সমল ব্যক্তি ৰিপুঞ্জয় বৰদলৈয়ে বিজ্ঞান আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা গণিত ভীতি নাইকিয়া কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ দিশত সজাগ প্ৰহৰীৰ প্ৰচেষ্টা সাহিত্য সভাৰ মঞ্চৰ পৰা কৰাৰ কথা অৱগত কৰে। লগতে প্ৰতিযোগিতামূলক পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিবলৈও বৈদিক গণিতৰ কৌশল প্ৰয়োগ কৰি কম সময়তে সমস্যা সমাধান কৰাৰ দক্ষতা অৰ্জন কৰিব পৰাৰ কথা উল্লেখ কৰে। কৰ্মশালাখনত ভৱানী উপাধ্যায়, নিবেদিতা মেছ, পল্লৱী খাটনিয়াৰ, সগৌৰৱ বৰা, নয়ন হৰিজনৰ দৰে গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অসম সাহিত্য সভাৰ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান উপসমিতিৰ প্ৰথম কাৰ্যসূচী গণিত বিষয়ক ছাত্ৰ ছাত্ৰীৰ মাজত জনপ্ৰিয় কৰাৰ বাবে প্ৰচেষ্টাক বিজ্ঞ মহলে উচ্চ প্ৰশংসা কৰে। হয়, আজি যিটো আমাৰ অসম সাহিত্য সভাৰ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান উপসমিতিৰ জৰিয়তে চতিয়াৰ ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠত আমি বৈদিক গণিতৰ আমোদজনক ক্ৰিয়াকলাপৰ কাৰ্যসূচীৰে শুভাৰম্ভ কৰিছোঁ। অসম সাহিত্য সভাই পোনপ্ৰথমবাৰৰ বাবে বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান উপসমিতি গঠন কৰি দিছে। এই অভাজনক কাৰ্যকৰী সভাপতি দায়িত্ব দিছে আমাৰ পংকজ কুমাৰ দত্ত, তেখেত আহ্বায়ক হিচাপে আছে। আৰু তেনেকুৱা ধৰণৰ আমাৰ সৰ্বাংগ এক সুন্দৰ এখন সমিতি আছে যি অসমত সাহিত্য সভাৰ এই ক্ষেত্ৰখনত আমি বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰখনত কাম কৰাৰ কাৰণে সংকল্প লৈছোঁ। আজি আমাৰ শুভাৰম্ভ হৈছে চতিয়াৰ। আজি আমাৰ মাজত আছিলে চতিয়া শাখা সাহিত্য সভাৰ সভাপতি ডক্টৰ দিলীপ ভূঞা ডাঙৰীয়াৰ লগতে সম্পাদক ডাঙৰীয়াৰ পৰা ধৰি সকলো উপস্থিত আছিলে। লগতে ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়াৰ পৰা ধৰি আমাৰ জ্যেষ্ঠ সাংবাদিকসকলো উপস্থিত থাকে। লগতে আমাৰ এই চতিয়াৰ অঞ্চলৰ ১৫০ৰ পৰা ২০০ শতাধিক ছাত্ৰ ছাত্ৰীসকলে এই বৈদিক গণিতৰ যিটো আমোদজনক ক্ৰিয়াকলাপ সেই ক্ৰিয়াকলাপত অংশগ্ৰহণ কৰে। আমাৰ উদ্দেশ্য এটাই যে আমাৰ যিটো গণিত ভীতি, এই গণিতক ভয় কৰা, যিটো আমাৰ যোগ বিয়োগ পূৰণ হৰণ কৰি পেলাই যিটো ছাত্ৰ ছাত্ৰীসকলে ভয় কৰে, সেই ভয়টো আঁতৰাৰ কাৰণে আমাৰ সাহিত্য সভাৰ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান উপসমিতিয়ে এই কাৰ্যসূচীটো আমি হাতত লৈছোঁ। আমি জিলাৰ লগতে ৰাজ্যৰো বিভিন্ন ঠাইত ল'ৰা ছোৱালীসকল ছাত্ৰ ছাত্ৰীৰ মাজত এই ভীতি গণিত ভীতি আঁতৰ কৰিবৰ কাৰণে আমাৰ বৈদিক গণিতৰ যিবিলাক কৌশল আছে সেই কৌশলবিলাক যদি আমি গম পাই যাওঁ তেতিয়া অতি কম সময়তে ঘনমূল ডাঙৰ সংখ্যা এটা ৫টা বা ৬টা সংখ্যাৰ আখৰৰ যদি সংখ্যা এটা থাকে, আমাৰ ডিজিট থাকে, তেতিয়া সেইকেইটা আমি সোনকালে কেনেকৈ ঘনমূল উলিয়াব পাৰোঁ, কেনেকৈ বৰ্গমূল উলিয়াব পাৰোঁ, বা আমাৰ ৫টা সংখ্যাৰ লগত ৫টা সংখ্যা পূৰণ কৰিলে 5 ছেকেণ্ডৰ ভিতৰত কেনেকৈ উলিয়াব পাৰি। গতিকে এক আমোদজনক পৰিৱেশত আজি আমাৰ দিনজোৰা কাৰ্যসূচীৰে আমি কৰ্মশালাখন অনুষ্ঠিত কৰোঁ। ছাত্ৰ ছাত্ৰীসকলে খুব ভাল পাইছে। গতিকে এনেধৰণৰ কাৰ্যসূচী আমি বিভিন্ন লৈ থাকিম। অহা আমাৰ জুনত বিশ্ব পৰিৱেশ দিৱস আমি অনুষ্ঠিত কৰিম গোটেই অসমৰ বিভিন্ন শাখাৰ জৰিয়তে। গতিকে বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান উপসমিতিয়ে আমাৰ চৰ্দাৰ বসন্ত গোস্বামী ডাঙৰীয়া সাহিত্য সভাৰ সভাপতি আৰু চৰ্দাৰ দেৱজিৎ বৰা ডাঙৰীয়াৰ লগত আমি তেওঁলোকে দেখুৱাই যোৱা বাটেৰে আগুৱাই গৈ এই বিজ্ঞানৰ প্ৰচাৰ প্ৰসাৰৰ লগতে পৰিৱেশ সংৰক্ষণৰ আমি কাম কৰি যাম বুলি সংকল্প লৈছোঁ। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।